আমাৰ ট্ৰাইবেল সকলৰ মন্ত্ৰী MLA সকলক মই লাজ পাইছোঁ, মই দুখ পাইছোঁ, মই ধিক্কাৰ দিব বিচাৰিছোঁ। 4জনকৈ মন্ত্ৰী আৰু 21জনকৈ MLA থাকি কেনেকৈ এই বিলটো পাৰ্লিমেণ্টত আহিবলৈ পালে? ক্ষোভ আছে, আমাৰ দুখ আছে যে এইখন অসমত 70 বছৰৰ পিছত যি জনজাতিসকলে নিজৰ অস্তিত্ব ভাষা সংস্কৃতি লৈ জীয়াই আছিলে, কিঞ্চিত অধিকাৰ লৈ পেলাই সেই গোটেই ধ্বংস কৰাৰ কাৰণে আজি চৰকাৰী ঘৰে উঠি পৰি লাগিছে। যি উচ্চ জনগোষ্ঠীসকলে যে আমাক কছাৰীমূলীয় মানুহবিলাকক লেই চেই কৰিছিলে, আমাৰ লগত একেলগে তেখেতসকলে সমাজত থাকিব বিচৰা নাছিলে, সেই উচ্চ জনগোষ্ঠীবিলাকে আজি আমাৰ লগত যি কিঞ্চিত সমতা আছে এই সমতাৰ লগত এই অধিকাৰৰ লগত তেখেতসকলে আমাৰ লগত সোমাব বিচাৰিছে। এইটো অতি দুৰ্ভাগ্যজনক কথা। গতিকে আজি অসম চৰকাৰ আৰু ভাৰত চৰকাৰে নিজৰ ৰাজনৈতিক লাভালাভৰ কাৰণে এই যে বৃহৎ জনগোষ্ঠীসকলক ক্ষুদ্ৰ জনজাতি অসমৰ জনজাতিসকলৰ লগত একে ষ্টেটাছত ৰাখিব বিচাৰিছে, সেইটো এটা ইম্বেলেঞ্চ হ'ব, সম্পূৰ্ণ অসমৰ এটা ইম্বেলেঞ্চ হ'ব। গতিকে আজি সংবিধানত যদি চাবলৈ যায় যিটো মেজৰ 5টাৰ যিটো কেৰেক্টাৰিষ্টিক্স আছে, ইয়াৰ ভিতৰত এটাহে কেৰেক্টাৰিষ্টিক তেখেতসকলৰ কিঞ্চিত ফুলফিল কৰে, সেইটো হ'ল ইকনমিক বেকৱাৰ্ডনেছ। আজি ইকনমিক বেকৱাৰ্ডনেছ এই 6টা জনগোষ্ঠীৰ মাজত আছে, কিন্তু বাকী যিখিনি কেৰেক্টাৰিষ্টিক্স যিটো প্ৰিমিটিভ ট্ৰাইব, ডিষ্টিংটিভ কালচাৰ, চাইনেছ টু কণ্টেক্ট এট লাৰ্জ, বাকী যিখিনি কেৰেক্টাৰিষ্টিক আছে জিঅ'গ্ৰাফিকেল আইচলেশ্যন এটাও ফুলফিল নকৰে। তথাপিতো তেখেতসকলে কেটেগৰী কৰি পেলাই আজি কৰিম বুলি পেলাই তেখেতসকলে কৈছে। এই কেটেগৰীটো ভাৰতবৰ্ষত কোনো কেটেগৰী নাই। গতিকে আজি তেখেতসকলে 1.5 কোটি মানুহ যদি ST হ'ব লাগে অসমত, সেই 1.5 কোটি মানুহৰ যিবিলাক উচ্চ জনগোষ্ঠী আছে, যাৰ নেকি আজি বিদেশত বেপাৰ কৰি আছে, আজি আহোমসকলৰ পৰা যিমান IAS আছে, IPS আছে, অসমত কাৰো সিমান নাই। আজি আহোমসকলৰ পৰা যিমান ইকনমিকেলি ডেভেলপমেণ্ট ইয়াৰ সমান কোনো নাই। ৰাজনৈতিকভাৱে তেখেতসকলৰ লগত কম্পিট কৰিব পৰা কোনো নাই। ইভেন ৰাজস্থানৰ মিনাতকৈ তেখেতসকলে উন্নত। গতিকে আজি নেশ্যনেল লেভেলত ইয়াত ডাঙৰ এটা ইম্পেক্ট আহিব, আৰু সেইটোকে অসম চৰকাৰে আজি ৰাজনৈতিক স্বাৰ্থত কৰিবলৈ। আমাৰ ট্ৰাইবেলসকলৰ মন্ত্ৰী MLA সকলক মই লাজ পাইছোঁ, মই দুখ পাইছোঁ, মই ধিক্কাৰ দিব বিচাৰিছোঁ। 4জনকৈ মন্ত্ৰী আৰু 21জনকৈ MLA থাকি কেনেকৈ এই বিলটো পাৰ্লিমেণ্টত আহিবলৈ পালে? গতিকে মোৰ কথা স্পষ্ট, আজি যদি জনজাতিসকলৰ কিবা ক্ষতি হয়, ধ্বংস হয়, এই 4জন কেবিনেট মন্ত্ৰী, 21জন MLA, জনজাতিমূলীয় MLA, ইনক্লুডিং মুখ্যমন্ত্ৰী, যি মুখ্যমন্ত্ৰী আমাক চিচিটোৱাক বাৰম্বাৰ অভয়বাণী দি আহিছিলে এই বিলটো নাহে, ইয়াৰ কোনো কিবা নহয়, আপোনালোকে ভয় কৰিব নালাগে। আজি যে নিমাত ইয়াতকৈ দুৰ্ভাগ্যজনক একো নাই। গতিকে মই অসমত বসবাস কৰা সকলো ট্ৰাইবেলক আজি আহ্বান কৰিব বিচাৰিছোঁ, আপোনালোকে চাওক, চকু মেলি চাওক। আজি অসমত আমাৰ 21জন MLA আছে, 4জন মন্ত্ৰী আছে, আৰু এইখিনি সময়ত যি অসমত নেকি 20,000 বেকলগ পোষ্ট আজিও পূৰণ নহ'ল, যি অসমক নেকি আমাৰ অধিকাৰৰ, আমাৰ সংস্কৃতিৰ যিবিলাক অধিকাৰ আমি পাব লাগে, ভাষা সংস্কৃতি ভাষাৰ এতিয়াও পোৱা নাই, যি অসমত নেকি আমাৰ জনজাতিসকলে 6 শিডিউল বিচাৰি আছিলে, ৰাভা, মিচিং, তিৱা, ইয়াৰ কোনো প্ৰপ'জেল নাই। দেউৰী, সোণোৱাল যিটো 6 শিডিউল বিচাৰিছে, ইয়াৰ কোনো প্ৰপ'জেল নাই। কিন্তু কোনো নজনাকৈ তৎক্ষণিকভাৱে চুইচ টিপি পেলাই আজি 6 জনগোষ্ঠীৰ STৰ বিল লৈ আহিলে। ইয়াতকৈ দুৰ্ভাগ্যজনক একো নহয়। গতিকে ৰাজনৈতিকভাৱে সচেতন হওক, এই কেইজন মানুহক আপোনালোকে চাই লওক, আৰু অনাগত দিনত ৰাজনৈতিকভাৱে যদি প্ৰতিহিত কৰিব নোৱাৰে, আপোনালোক আজিৰ পৰা উল্টি গিনতি আৰম্ভ হ'ল, আপোনালোকৰ কাউণ্টডাউন আৰম্ভ হ'ল, আমাৰ কাউণ্টডাউন আৰম্ভ হ'ল, আৰু আমি ইয়াতে ST হিচাপে জীয়াই থকাটো আৰু কোনোদিন অসমত সম্ভৱ নহ'ব। আৰু এই অসমত যে আমি অসুৰক্ষিত, এই বিলখনে আজি স্পষ্ট কৰি দিছে যে জনজাতিসকল যে এই অসমত অসুৰক্ষিত, এইটো স্পষ্ট হ'ল। যাৰ কাৰণে আমি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মই কৈছিলে ডিভাইড আছাম 50-50। ডিভাইড আছাম 50-50টো জিঅ'গ্ৰাফিকেল লোকেশ্যনক লৈ পেলাই 50-50 নাছিল, ব্ৰহ্মপুত্ৰ উত্তৰ আৰু দক্ষিণ। এই ডিভাইড আছাম 50-50টো আছিলে অসমখন জনজাতি আৰু অজনজাতিৰ মাজত 50-50 কৰিব লাগে। যি জনজাতিয়ে নেকি ভাৰত স্বাধীনৰ আগৰ পৰা অসমৰ মাটি, অসমৰ পানী, অসমৰ বায়ু, অসমৰ সম্পদ সকলো ৰক্ষণাবেক্ষণ দি আহিছে, নিৰাপত্তা দি আহিছে, যুঁজি আহিছে। আজি বাংলাদেশৰ লগত যুঁজিব লাগে, জনজাতিসকলে বুকু পাতি লৈছে। এই গোটেই কথাবিলাক যে আজি অসমত এই জনজাতিসকলে যে কৰি আহিছে, ইয়াৰ পিছত এটা যিটো ঐতিহাসিক ভুল আজি কৰিব গৈ আছে, চকু মেলক জনজাতি ৰাইজ, আৰু এনেকুৱা নেতাবিলাকক আজি নিজৰ সমাজৰ পৰা এঘৰীয়া কৰিব নোৱাৰিলে জনজাতি